কাজিৰঙাৰ ৰাজপথত গড়ৰ আতংক গড়ে আক্ৰমণ কৰিলে বন বিভাগৰ হাতী আৰু বাহনত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ঘাইপথত আঘাতপ্ৰাপ্ত হৈ ৰাজপথৰ দাঁতিতে জিৰণি লৈ আছিল গড়টোৱে কাজিৰঙাৰ ৰাজপথত গড়ৰ সন্ত্ৰাস গড়ে আক্ৰমণ কৰিলে বন বিভাগৰ হাতী আৰু বিভাগীয় বাহন আক্ৰমণাত্মক ৰূপ ধৰি ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ কৰি থকা গড়টোৰ বাবে বহু সময় ধৰি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচল বন্ধ হৈ পৰে বন বিভাগে দুটা হাতীৰ সহায়ত গড়টো নিয়ন্ত্ৰণ কৰিবলৈ কৰা চেষ্টাত সৃষ্টি হয় দৌৰা-দৌৰি খেদাখেদিৰ বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা গড় কাজিৰঙাৰ হালধিবাৰীৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হয় আঘাতপ্ৰাপ্ত গড়টোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দাঁতিতে বন জংঘলৰ মাজত আশ্ৰয় লৈ আছিল বন বিভাগে গড়টোক ৭টা হাতীৰ সহায়ত উদ্যানৰ ভিতৰলৈ খেদি পঠিওৱাৰ চেষ্টা কৰোঁতে চোচা ল'লে গড়টোৱে খুন্দা মাৰে বন বিভাগৰ বাহনত গড়টোৰ আক্ৰমণত বন বিভাগৰ ৪টা হাতী আহত হোৱাৰ লগতে বিভাগৰ ৩খন বাহনৰো কিছু পৰিমাণে ক্ষয়ক্ষতি হৈছে আনহাতে গড়টো সুস্থ অৱস্থাত থকাৰ কথা জানিবলৈ দিয়ে পশু চিকিৎসকে গড়টো বৰ্তমানেও ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ হাবিতে আশ্ৰয় লৈ আছে কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এনেদৰে কাজিৰঙাৰ ৰাজপথত আতংকময় পৰিৱেশে বিৰাজ কৰে গড়টোৰ মুকলি বিচৰণক কেন্দ্ৰ কৰি বহু সময় ধৰি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ চলাচল স্তব্ধ হৈ পৰে আৰু কাজিৰঙাৰ গড়টোৰ শেহতীয়া ভিজুৱেলছ এইখিনি মুহূৰ্তত আমাৰ হাতত আহিছে আমি দেখুৱাইছো সেই ভিজুৱেলছ এনেদৰে আতংকময় পৰিৱেশৰ সৃষ্টি হয় এই গড়টোৰ বিচৰণক কেন্দ্ৰ কৰি আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে গড়টোৱে কালিৰে পৰা আঘাতপ্ৰাপ্ত গড়টোৱে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাবিত জিৰণি লৈ আছিল আশ্ৰয় গ্ৰহণ কৰি আছিল গড়টো বনাঞ্চললৈ খেদি পঠিয়াবলৈ আজি বন বিভাগে প্ৰচেষ্টা হাতত লয় কিন্তু এই সময়তে বন বিভাগৰ বাহন আৰু ৪টাকৈ হাতীক আক্ৰমণ কৰে এই গড়টোৱে কিন্তু এইখিনি মুহূৰ্তত আমি জনাইছো ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এনেদৰে জনাঞ্চলত প্ৰৱেশ কৰি গড়টোৱে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে কাজিৰঙাৰ হাতীখুলি বাগিচাৰ লাইনত আতংকৰ সৃষ্টি কৰে গড়টোৱে এখন বাহন আৰু এখন বাইকৰো ক্ষতি সাধন কৰা বুলি জানিব পৰা হৈছে আঘাতপ্ৰাপ্ত এই গড়টোৱে বৃহস্পতিবাৰে এখন বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত হয় গড়টো উল্লেখযোগ্য যে যি সময়ত যান বাহনৰ গতিবেগ হ্ৰাস কৰাৰ বাবে বিভাগীয়ভাৱে বহু নিৰ্দেশনা জাৰি কৰা হৈছে কিন্তু তাৰ পিছতো একাংশ বাহনত দৌৰাত্মা অব্যাহত আছে যাৰ পৰিপ্ৰেক্ষিতত বন্য জীৱ-জন্তু আঘাতপ্ৰাপ্ত হৈছে আৰু কালিৰ দিনটোতো তেনেদৰে এখন বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত হয় এই গড়টো আৰু এই গড়টোৱে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আশ্ৰয় গ্ৰহণ কৰি আছিল আৰু আজি গড়টো বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা কৰাৰ সময়তে বন বিভাগৰ বাহন আৰু ৪টাকৈ হাতীক আক্ৰমণ কৰে সমান্তৰালকৈ এখন বাহন আৰু এখন বাইকৰো ক্ষতি সাধন কৰে এই গড়টোৱে আৰু তাৰ পিছতে জনাঞ্চলত এনেদৰে আতংকৰ সৃষ্টি কৰে আঘাতপ্ৰাপ্ত গড়টোৱে বহু সময় ধৰি আতংকই বিৰাজ কৰে গড়টোৰ এই আক্ৰমণাত্মক ৰূপৰ বাবে আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো বহু সময় ধৰি স্তব্ধ হৈ পৰে যান বাহনৰ চলাচল আৰু এনেদৰে ফটকা ফুটাই গড় খেদিবলৈ চেষ্টা চলাই থকা হৈছে নিৰবিচ্ছিন্ন প্ৰচেষ্টা হাতত লৈছে বন বিভাগে গড়টো খেদি পঠিয়াবলৈ কাজিৰঙাৰ হাতীখুলি বাগিচাৰ লাইনত এই মুহূৰ্তত আতংকৰ সৃষ্টি কৰাৰ ভিজুৱেলছ আমি দেখুৱাইছো আপোনাক এনেদৰে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছেহি এই গড়টো আৰু স্থানীয় লোকসকলৰ মাজত আতংক অব্যাহত আছে গড়টোৱে এনেদৰে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে কিন্তু এই মুহূৰ্তলৈকে গড়টো বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা এতিয়া জনাঞ্চলত প্ৰৱেশ কৰি গড়টোৱে
এনেদৰে আতংকৰ সৃষ্টি কৰিছে আৰু নিউজ 18ৰ কেমেৰাত বন্দী হৈছে এই এক্সক্লুচিভ ভিজুৱেলছ কাজিৰঙাৰ হাতীখুলিৰ চাহ বাগিচা লাইনত আতংকৰ সৃষ্টি কৰিছে এই গড়টোৱে পুৱাৰে পৰা নীৰৱ বিচ্ছিন্ন প্ৰচেষ্টা হাতত লৈছে বন বিভাগে কেইবাটাও হাতীৰে গড়টো খেদিবলৈ চেষ্টা চলাইছে কিন্তু তেনে সময়তে বন বিভাগৰ 4টাকৈ হাতীক আক্ৰমণ কৰিছে বিভাগীয় বাহন আক্ৰমণ কৰিছে এই গড়টোৱে আমাৰ সাংবাদিক বিতুপন বৰাৰ সৈতে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ বিতুপন পুৱাৰে পৰা মূৰৰ কামৰণি সৃষ্টি কৰি আহিছে আঘাতপ্ৰাপ্ত গড়টোৱে কিন্তু এতিয়াও বন বিভাগ সফল হ'ব পৰা নাই গড়টোক বনাঞ্চললৈ খেদি পঠিয়াবৰ বাবে কিন্তু এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জনাঞ্চলত আতংক অব্যাহত ৰাখিছে গড়টোৱে হয় জয়ন্ত বুধবাৰে যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ খুন্দাত আহত হৈছিল এজনী গড় আৰু সেই আহত গড়জনী পৰৱৰ্তী সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন হাবিত আশ্ৰয় লৈহি আৰু আজি পুৱাৰ ভাগৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বোকাখাত আৰক্ষীয়ে আচলতে গড়টো খেদি পঠিয়াবৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে কিন্তু পুৱাৰ ভাগৰ পৰা বৰ্তমানলৈকে সম্ভৱ হৈ উঠা নাই কিয়নো পুৱা যেতিয়া 7টা হাতীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গড়টো সেই হাবিৰ মাজৰ পৰা উলিয়াই আনিছিল সেই সময়ত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক আতংকৰ সৃষ্টি কৰিছিল আৰু সেই সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় 4টা হাতীও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছিল আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাখনো বাহন আচলতে কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল পৰৱৰ্তী সময়ত সেই গড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিতে থকা হাবিত আচলতে আশ্ৰয় লৈগে পৰৱৰ্তী সময়ত আজি বিয়লি ভাগত আচলতে সেই গড়টো পুনৰ ওলাই আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলত যি হাতীখলি চাহ বাগিচা আছে হাতীখলি চাহ বাগিচা এটা লাইনত সোমাই পৰে জনাঞ্চলত সোমাই পৰে আৰু তাৰ পাছতে আচলতে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে চেষ্টা কৰে যে সেই গড়টো তাৰ পৰা সেই জনাঞ্চলৰ পৰা উলিয়াই ৰাষ্ট্ৰীয় উদ্যানৰ ফালে খেদি পঠিয়াবলৈ চেষ্টা কৰে কিন্তু সেই জনাঞ্চলত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে কেইবাটাও ঘৰৰ ক্ষতি সাধন হৈছে কেইবাখনো বাইকৰ ক্ষতি সাধন হৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথত অহা যোৱা কৰা এখন বাহনো আচলতে বিস্তৰ ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে আৰু মোৰ লগত ইয়াৰ স্থানীয় যুৱক আছে মই স্থানীয় যুৱক ইয়াৰ তেওঁৰ পৰা জানিব চেষ্টা কৰিম আচলতে আজি পুৱাৰ পৰা আপুনি সেই গড়টো যি ইয়াত আতংক চিয়াছো হৈ আছে আৰু এগ্ৰেছিভ হৈ আছে এতিয়া আমি নিজে দেখিছোঁ ৰাতিপুৱাৰ পৰা বন বিভাগ আৰু পুলিচে বহুতখিনি চেষ্টা কৰিছিলে হয় বিতুপন আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু এই মুহূৰ্তত আমি পুনৰ জনাওঁ যে এতিয়াও বন বিভাগ সফল হ'ব পৰা নাই সকলো প্ৰচেষ্টা হাতত লৈছে বন বিভাগে কিন্তু এতিয়াও সফল হ'ব পৰা নাই এই গড়টোক জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিয়াবলৈ এই মুহূৰ্তত আমি দেখুৱাইছোঁ আপোনাক সেই দৃশ্যাৱলী য'ত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰীয়া জনাঞ্চলত প্ৰৱেশ কৰি ঘৰে ঘৰে আতংকৰ সৃষ্টি কৰিছে গড়টোক লৈ মূৰৰ কামৰণিৰ সৃষ্টি হৈছে বন বিভাগৰ এতিয়াও গড়টোক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই আজি পুৱাৰে পৰা প্ৰচেষ্টা হাতত লৈ বন বিভাগে 7টাকৈ হাতীৰ সহায়ত গড়টোক খেদিবলৈ চেষ্টা চলোৱা হয় যদিও ওলোটাই বন বিভাগৰ 4টাকৈ হাতীক আক্ৰমণ কৰে গড়টো এনেদৰে আতংকিত হৈ উঠা পৰিলক্ষিত হৈছে আৰু আতংকিত গড়টোৱে এনেদৰে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাত আতংকৰ সৃষ্টি হৈছে জনাঞ্চলত এদিনীয়া ভ্ৰমণসূচী সামৰি লাভলীনা বৰগোহাঁই পুনৰ উভতিল দিল্লীলৈ নতুন দিল্লীলৈ যোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰি জীৱনৰ বহু কথাই ক'লে লাভলীনা বৰগোহাঁই অসম অলিম্পিক সন্থা আৰু অসম বক্সিং সন্থাই আয়োজন কৰা শুকুৰবাৰৰ বিশেষ অনুষ্ঠানটিত ৰাজ্যৰ বহু ক্ৰীড়া সংগঠকে লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে পিতৃৰ বুকুত সোমাই আবেগিক লাভলীনা টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি মাত্ৰ এদিনৰ বাবে অসমলৈ অহা লাভলীনা বৰগোহাঁইক
সম্বৰ্ধনা জনাবৰ বাবে আজি পুৱাই মহানগৰীৰ হোটেল তাজ বিভান্তাত অসম অলিম্পিক সন্থা আৰু অসম বক্সিং সন্থাই আয়োজন কৰে এক বিশেষ সম্বৰ্ধনা সভাৰ। তাৰপিছতে অনুৰোধ জনাম আসাম ক্ৰিকেট এছ'চিয়েশ্যনক সম্বৰ্ধনা জ্ঞাপন কৰিব। দুই আয়োজক সন্থাৰ লগতে ৰাজ্যৰ আন বহু সংগঠনে সম্বৰ্ধনা জনাই লাভলীনা বৰগোহাঁইক। আসাম লন বলিং এছ'চিয়েশ্যন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে লাভলীনাই সাংবাদিকসকলৰ সৈতে ভাগ লয় মত বিনিময় অনুষ্ঠানত। ফোনত অকল ঘৰৰ মানুহৰ লগতে কথা পাতিছিলোঁ, ভাল লাগিছিলে। প্ৰায় এঘণ্টা 10 মিনিট ধৰি চলা সাংবাদিকৰ সৈতে মত বিনিময়ৰ মাজতে আৱেগিক হৈ পৰে লাভলীনা বৰগোহাঁই আৰু তেওঁৰ পিতৃ টিকেন বৰগোহাঁই। মঞ্চতে উচুপি উঠে পিতৃকন্যা। আৱেগিক হৈও অতি গহীন গম্ভীৰভাৱে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি যায় লাভলীনাই। বিশ্ব ৰেংকিঙৰ 3য় স্থানত থাকি 2য় স্থানৰ চীন টাইপেৰ খেলুৱৈক কেনেকৈ পৰাজিত কৰিছিল সেই কথাও উল্লেখ কৰে সফল খেলুৱৈগৰাকীয়ে। যোনজনী ছোৱালীৰ লগত মই কোৱাৰ্টাৰ ফাইনেল খেলিছিলোঁ, তেওঁৰ লগত মই 4 বাৰ হাৰিছিলোঁ। তেওঁৰ কাৰণে মোৰ মেণ্টেলি অলপ ষ্ট্ৰেছ আছিলে, কিন্তু মই ভাবিছিলোঁ যে এইবাৰ মই নিজকে প্ৰুভ কৰিব লাগিব। আৰু ছেমি ফাইনেলত যোনজনী ছোৱালীৰ লগত আছিলে তাইৰ লগতো সিমানেই প্ৰতিখন বাউতেই মোৰ কাৰণে বহুতেই বেছি টাফ আছিলে, আৰু মই সেইটো কথা গমো পাইছিলোঁ যে হ'ব বুলিও। ছেমি ফাইনেলখনো তেনেদৰে টাফেই আছিলে, কিন্তু মই ভাবোঁ যে তাইক মই মাৰিব নোৱাৰাকৈ নহয়, মই নিশ্চয় তাইক মাৰিব পাৰিম, কাৰণ মোৰ নিজৰ কম্পিটিশ্যন মোৰ নিজৰ লগতহে। মই তাইৰ লগত হাৰি তাইৰ কাৰণে মোৰ বেয়া পাম এনেকুৱা একো নাই, কাৰণ তাই মোৰ ভুলখিনি দেখাই দিছে। মই আৰু বেছি ষ্ট্ৰং হ'ব লাগিব, মইতো বুজি পাইছোঁ। লাভলীনাই ক'লে দেশত পাঠ্যক্ৰমৰ ভিতৰত ক্ৰীড়া অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ কথা। আমি নিজেও চিন্তা কৰোঁ যে আমাৰ ইণ্ডিয়াত কিয় মেডেল ইমান কম আহে আৰু বাকী কাণ্ট্ৰিখিনিত কিয় ইমান বেছি মেডেল আহে। আমাৰ ইণ্ডিয়াত কিছুমান প্ৰব্লেম আছে, যেনেকৈ স্পৰ্টছৰ বিষয়ে এডুকেশ্যন ছিষ্টেমটোত স্পৰ্টছৰ বিষয়ে একো নলেজেই নাপায়। খেলি গৈ থাকে, কিন্তু কি খেলিব লাগে, কেনেদৰে ট্ৰেইনিং কৰিব লাগে তাৰ বিষয়ে একো ভালদৰে নাজানে। স্পৰ্টছৰ আমাৰ হাৰ্ডৱৰ্ক বাকী কাণ্ট্ৰিতকৈ আমাৰ ল'ৰা ছোৱালীখিনিয়ে হাৰ্ডৱৰ্ক বহুত বেছি কৰিব পাৰে, কিন্তু আমাৰ পেৰেণ্টছখিনিয়ে তেওঁলোকক সেইখিনি ভয় কৰে যে কেৰিয়াৰ কেনেকৈ বনিব, কাৰণ একো কাৰ ওপৰত বিশ্বাস কৰিব, সেইটোৰ ওপৰত গ্ৰেজুৱেশ্যন ল'বৰ কাৰণেও একো ছিষ্টেম নাই। তো যদি এডুকেশ্যন ছিষ্টেমটোত স্পৰ্টছৰ এটা ছাবজেক্ট কম্পালচৰি হিচাপে কৰি দিয়া হয়, তেনেহ'লে মই ভাবোঁ যে এতিয়া নহ'লেও আৰু 10 বছৰৰ পিছত আমাৰ ইণ্ডিয়াৰ পৰা ইমানেই মেডেলিষ্ট ওলাব যে বাকী কাণ্ট্ৰিখিনিকো বিট কৰিব পাৰিব, কাৰণ আমাৰ ইণ্ডিয়াত ইমানেই টেলেণ্ট আছে। ৰাজ্যৰ কণ কণ শিশু কিশোৰসকলক লগ কৰি নিজৰ ব্ৰঞ্জৰ পদক স্পৰ্শ কৰিবলৈ দিয়া আকাংক্ষাৰ কথাও ক'লে লাভলীনাই। সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে মই আকৌ অসম উভতি অহাৰ পিছত এদিন মই গোটেই আমাৰ অসমৰ যোনখিনি সৰু ল'ৰা ছোৱালীখিনিক মই এবাৰ লগ কৰিম ভাবিছিলোঁ। গোটেই এটা যাতে এনেকুৱা প্ৰগ্ৰাম কৰে যাতে গোটেই অসমৰ সৰু ল'ৰা ছোৱালীখিনিক যাতে মই লগ পাওঁ। তাত মই সকলোকে মোৰ মেডেলটো এবাৰ টাচ কৰাই সকলোৱে যাতে টাচ কৰিব পাৰে। শুকুৰবাৰৰ পুৱাৰ অনুষ্ঠানতে ক্ৰীড়ামন্ত্ৰী বিমল বৰাই মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি লাভলীনাৰ 5 গৰাকী প্ৰশিক্ষকক 10 লাখ টকাৰ চেক লাভলীনা বৰগোহাঁইৰ হাতত প্ৰদান কৰে। অসম অলিম্পিক সন্থাই লাভলীনাক 3 লাখ টকা প্ৰদান কৰাৰ লগতে অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নেলিষ্ট এছ'চিয়েশ্যনেও লাভলীনা বৰগোহাঁইক এই অনুষ্ঠানতে সম্বৰ্ধনা জনায়। সাংবাদিকৰে সৈতে মত বিনিময়ৰ পিছতে এদিনীয়া ভ্ৰমণসূচী সামৰি দিল্লী অভিমুখে ৰাওনা হয় লাভলীনা। নতুন দিল্লীত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লোৱাৰ পিছতহে লাভলীনা গৃহভূমিলৈ ঘূৰি আহিব পাৰিব। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইখিনি মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। সদনত গৃহীত হ'ল গো সুৰক্ষা বিধেয়ক। অৱশেষত সদনত গৃহীত হ'ল গো সুৰক্ষা বিধেয়ক। সদনত ধ্বনি ভোটত গৃহীত হয় বিধেয়কখন। মুখ্যমন্ত্ৰীয়ে বিধানসভাত প্ৰস্তাৱ কৰিছিল বিধেয়কখনৰ, আৰু সদনত বিধেয়কখনৰ দফাই দফাই আলোচনা কৰা হয়। উল্লেখযোগ্য যে এই বিধেয়কক লৈ ৭৬টা সংশোধনী প্ৰস্তাৱ অনা হৈছিল। বিধেয়কখনৰ বিৰোধিতাৰে সদন ত্যাগ কৰে বিৰোধীয়ে, আৰু বহু বিতৰ্কৰ অন্তত অৱশেষত সদনত গৃহীত হ'ল গো সুৰক্ষা বিধেয়ক। আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ চিটি 18ৰ পৰা বিদায় লোৱাৰ।
নমস্কাৰ।